নমস্কাৰ শিক্ষকসকলৰ বাবে এটা ভাল খবৰ যে এলপি আৰু ইউপি টোটাল 10,673টা পোষ্ট নতুনকৈ দিয়া হৈছে এলপি আৰু ইউপিত যিসকলে কন্ট্ৰাকচুৱেল হিচাপে কাম কৰি আছে কন্ট্ৰাকচুৱেল টিচাৰ সিহঁতৰ জবটো ৰেগুলাৰ কৰি লোৱাৰ বাবে 10,673টা পোষ্ট মুকলি কৰি দিয়া হৈছে তো আজি 28 অক্টোবৰ 2025 ডিডব্লিউৰ ফালৰ পৰা ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা এখন নোটিছ প্ৰকাশ কৰা হৈছে যোৱা বছৰ যেনেকৈ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ আণ্ডাৰত ৰেগুলাৰ কৰা হৈছিল ঠিক তেনেদৰে এই বছৰো এই স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ আণ্ডাৰত কন্ট্ৰাকচুৱেল টিচাৰসকলক ৰেগুলাৰ কৰা হ'ব আপোনালোকে স্ক্ৰীনত দেখাই পাইছে 28 অক্টোবৰ 2025 মানে আজি ৰাতি প্ৰকাশ কৰা হৈছে নোটিছখন উইথ এ ভিউ টু ছাপোৰ্ট ষ্ট্ৰেন্থ এণ্ড ইম্প্ৰুভ দ্য কোৱালিটি অফ এলিমেণ্টাৰী এডুকেশ্যন ইন দ্য ষ্টেট অফ আছাম এণ্ড ইন পাৰ্চুৰেঞ্চ অফ গভট এপ্ৰুভেল ফাইল নাম্বাৰ ডেটেড 28 October 2025 and in exercise of power under the Assam Elementary Education Provincialized Amendment Rules 2025 online application are hereby invited from willing and eligible candidates who are working as contractual teacher and state pool teacher under Samguru Shiksha Assam SSA through the official website of DWE Assam dwe.assam.gov.in for filling up of 10,673 lower primary and upper primary teacher in the initial pay band of 14,000 to raise 70,000 plus grade pay and other allowance as per the Assam Service Revision of Pay Amendment Rule 2029 তাৰমানে এই প্যাৰাগ্ৰাফত কোৱা হৈছে এলপি আৰু ইউপিৰ বাবে 10,673টা পোষ্ট মুকলি কৰি দিয়া হৈছে যিসকলে ষ্টেট পোল টিচাৰ নাইবা কন্ট্ৰাকচুৱেল টিচাৰ হিচাপে কাম কৰি আছে সিহঁতৰ পোস্টো স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ আণ্ডাৰ ৰেগুলাৰ কৰি দিয়া হ'ব condition of recruitment the candidate as on 30 September 2025 must be working as contractual and state poll teacher under SSA তাৰ মানে প্ৰথম পইণ্টত কোৱা হৈছে আপোনালোকে 30 ছেপ্টেম্বৰ 2025 চনলৈকে 3 বছৰ হ'ব লাগিব কমেও চাকৰি কৰি থকা আৰু আপোনালোকে কন্ট্ৰাকচুৱেল টিচাৰ হ'ব লাগিব আৰু ষ্টেট পোল টিচাৰ হ'ব লাগিব সৰ্বশিক্ষা অভিযানৰ আণ্ডাৰত তাৰ পিছত 2 নম্বৰ পইণ্ট The candidate must complete minimum 3 years of continuous service as on 30 September 2025 as contractual and state poll teacher under সৰ্বশিক্ষা অভিযান তাৰ মানে আপোনালোকৰ মিনিমাম 3 ইয়াৰ্স হ'ব লাগিব 3 বছৰ হ'ব লাগিব এটোই কোৱা হৈছে আৰু কাট অফ ডেটটো হ'ল 30 September 2025 The required academic and professional qualification for eligibility will be as per NCTE norms as well as existing GOVT rules and condition তাৰমানে যিবিলাক ৰুল ৰেগুলেশ্যন আছে এনচিইআৰটি এইবিলাক ফলো হ'ব লাগিব এনচিটিইৰ তাৰমানে আপোনাৰ এলপি স্কুল হ'লে কমেও হাই সেকেন্ডাৰী পাছ হ'ব লাগিব আৰু ডিএলএড থাকিব লাগিব আৰু এমই স্কুল হ'লে বা ইউপি স্কুল হ'লে আপোনাৰ ডিগ্ৰী ক্লিয়াৰ থাকিব লাগিব আৰু ডিএলএড বা বিএড থাকিব লাগিব তাৰ পিছত 4 নম্বৰত কোৱা হৈছে যে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব ৰাতিপুৱা 10টা বজাৰ পৰা এইটো হ'ল 8 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈ চলিব তো আকৌ এবাৰ কৈ দিছো অনলাইন কেতিয়া হ'ব 8 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈ হ'ব কোনো অফলাইন ফৰ্ম একচেপ্ট কৰা নহব আৰু ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন যেতে ইচ্ছা কৰে এই ৰিকুৱাৰমেন্টটো পষ্টপন কৰিব পাৰে বা কেনসেল কৰিব পাৰে এইটো কোৱা হৈছে তাৰপিছত কি ডকুমেন্ট লাগিব এইবিলাক অনলাইনত দিয়া হ'ব তাৰপিছত এটা ইম্পৰ্টেন্ট কথা কোৱা হৈছে 7 নম্বৰ পইণ্টত যে আপোনালোকে যি পোষ্টত আছে সেম পোষ্টতে থাকিব লাগিব আৰু সেম ক্যাটাগৰী হ'ব লাগিব এটো মনত ৰাখিব তো কিছুমানে ভাবিব পাৰে যে আমাৰ 10,673টা পোষ্ট কমিল মানে ফ্ৰেছাৰ্স বিলাক ভাবিব পাৰে এটো নহয় তাৰ মানে অলৰেডি এই 10,673 জন টিচাৰে অলৰেডি কন্ট্ৰাকচুৱেল হিচাপত কাম কৰি আছে স্যালাৰি লৈ আছে গভটৰ পৰা তো তোমালোকৰ পোষ্ট নকমে হিয়তৰ পোষ্টটো জাস্ট এতিয়া ৰেগুলাৰ কৰি দিয়া হ'ব হিয়তে কন্ট্ৰাকচুৱেল হিচাপে কাম কৰি আছিল আগৰ দৰে স্পেচিয়েল ৰিক্ৰুটমেন্ট ড্ৰাইভৰ আণ্ডাৰত ইহঁতৰ জব কেইটা ৰেগুলাৰ কৰি দিয়া হ'ব কাৰণ যোৱা বছৰ কিছুমান টিচাৰে ৰেগুলাৰ কৰি লোৱা নাছিল হেসকলক এতিয়া আকৌ এটা চান্স দিয়া হৈছে